নমস্কাৰ। মানুহৰ জীৱনত এনেকুৱা এটা মাত্ৰ কাম আছে যিটো কাম কৰিলে ভাগ্য সলনি হৈ পৰিব। আজিৰ ভিডিঅ'টোৰ যোগেদি এনেকুৱা আপোনালোকক কাম এটা দেখুৱাম যিটো কাম আপোনালোকে যদি ঘৰত কৰে দুখ সমস্যা আৰু দৰিদ্ৰতা লাহে লাহে শেষ হৈ পৰিবলৈ ধৰিব। কিন্তু সাৱধান, এই কামটো সকলো মানুহে কেতিয়াও কৰিব নোৱাৰে। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। এইটো কোনো সাধাৰণ উপায় নহয়। এই উপায়টো আপোনালোকে যদি কৰে তেনেহ'লে আপোনালোকৰ জীৱন সলনি হৈ পৰিব। সকলো ফালৰ পৰা ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে জীৱনত লাভ কৰিব পাৰিব। সৰু সৰু ক্ষেত্ৰতে ডাঙৰ ফল পাবলৈও আপোনালোক সক্ষম হ'ব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি আহিব আৰু লগতে ক'ব লাগিব যে আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। এখন গাঁৱত খুবেই এজন দৰিদ্ৰ মানুহ আছিল। মানুহজনৰ নাম আছিল ৰমেন। ৰমেনৰ জীৱনত বহু ধৰণৰ সমস্যাই আছিল। এটাৰ পিছত আনটো সমস্যা তেওঁৰ জীৱনলৈ আহি থাকে। তেওঁৰ হাতত ধন নাই, কাম নাই আৰু তেওঁৰ জীৱনত শান্তি নাই। দিনে দিনে তেওঁ হতাশ হৈ পৰিবলৈ ধৰিলে। এদিন তেওঁ এজন জ্ঞানী মানুহৰ ওচৰলৈ গ'ল। জ্ঞানী মানুহে ৰমেনক কেৱল এটা কথা ক'লে। তেওঁ ক'লে যে তুমি প্ৰতিদিনেই এটা কাম কৰা বা এই কামটো তুমি কৰিবলৈ আৰম্ভ কৰা। এজন মানুহক দিনটোত এবাৰ হ'লেও সহায় কৰিবলৈ চেষ্টা কৰা। সৰুকৈ হ'লেও তেওঁক সহায় কৰিবা। কিন্তু এটা কথা তুমি গুৰুত্ব সহকাৰে ল'বা যে কথাটো কওঁতে বা এই কামটো কৰোঁতে নিস্বাৰ্থভাৱে তুমি কৰিবা। প্ৰথমতে ৰমেনে বিশ্বাস কৰা নাছিল কথাটো, কিন্তু তেওঁ এই কামটো কৰিবলৈ আৰম্ভ কৰিলে। কেতিয়াবা কিবা মানুহক তেওঁ খাবলৈ দিয়ে বা দুখীয়া বা দৰিদ্ৰ মানুহক তেওঁ নিজৰ সাধ্য অনুসৰি খাবলৈ দিয়ে। কোনো লোকক অসহায় যেন দেখিলে তেওঁ সহায় কৰিবলৈ আগবাঢ়ি যায়। কেতিয়াবা কেৱল এটা ভাল কথাৰে তেওঁ মানুহক সহায় কৰে বা তেওঁ কেতিয়াবা আগুৱাই যোৱাৰ ক্ষেত্ৰতো সহায় কৰে। কেইদিনমান পিছত তেওঁ লক্ষ্য কৰিলে যে তেওঁৰ জীৱন লাহে লাহে পৰিৱৰ্তন হ'বলৈ ধৰিছে। কামৰ সুযোগ আহিবলৈ ধৰিছে। মানুহে সহায় কৰিবলৈ তেওঁক আৰম্ভ কৰিছে আৰু মনটো আনন্দিত হৈ পৰিবলৈ ধৰিছে তেওঁৰ। সেইকাৰণে আমি প্ৰত্যেকজন মানুহেই নিজৰ সাধ্য অনুসৰি প্ৰতিদিনেই কাৰোবাক নহয় কাৰোবাক বা নিস্বাৰ্থভাৱে আমি কোনো লোকক খাবলৈ দিব লাগে। নিজৰ সাধ্য অনুসৰি অসহায় মানুহক আমি সহায় কৰিব লাগে। অত্যন্ত বা একো কৰিব নোৱাৰিলেও আমি তেওঁক এটা ভাল মাত দিব লাগে। এনেকৈ যদি আপোনালোকে কিছুদিন কৰে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত কৰ্মৰ সুযোগ নামি আহিবলৈ ধৰিব। আনৰ মানুহৰ পৰা আপোনালোকে প্ৰচুৰভাৱে সহায় সহযোগিতা লাভ কৰিব পাৰিব আৰু মনটো সদায় আপোনালোকৰ আনন্দিত হৈ থাকিব। এইটো আপোনালোকে কল্পনা বুলি ভুল নাযাব। এইটো হৈছে কৰ্মৰ নিয়ম। আপুনি যি দিব সেইটো আপুনি এদিন ঘূৰাই নিশ্চয় পাব। যদি আপুনি ভাল কাম কৰে তেনেহ'লে ভাল ফল নিশ্চয় পাব। যদি বেয়া কাম কৰে তাকো আপোনালোকৰ জীৱনলৈ এদিন নহয় এদিন ঘূৰি আহিব। এইটো বিজ্ঞান নহয় বুলি আপোনালোকে ভাবিব পাৰে, কিন্তু জীৱনৰ বহু এনে উদাহৰণ আছে যাক এই সত্য বুলি প্ৰমাণ কৰিছে। সেই গতিকে সদায় ভাল কাম কৰিবলৈ চেষ্টা কৰিব, সদায় আনক সহায় কৰিব আৰু আনক একো সহায় কৰিব নোৱাৰিলেও আপোনালোকৰ মিঠা মাতটো তেওঁলোকক দিবলৈ চেষ্টা কৰিব। কেতিয়াও কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিব। কিবা কথা কওঁতে কাকো গালি নাপাৰিব বা কাৰো লগত আপোনালোকে বেছিকৈ তৰ্ক বিতৰ্কৰ লগত সোমাই থকাটো উচিত নহয়। দেখিছে যে সেই পৰিস্থিতি তৰ্ক বিতৰ্কৰ মাজলৈ গৈ বেয়া হৈ পৰিছে। যদি আপোনালোকে নিজৰ সাধ্য অনুসৰি বুজাব পাৰে বুজাব, নহ'লে তাৰ পৰা আপোনালোকে অলপ আঁতৰি থাকিবলৈ চেষ্টা কৰিব। নহ'লে আপুনি যদি সেই বেয়া সমস্যাৰ মাজত সোমাই পৰে তেনেহ'লে আপোনালোকৰ জীৱনলৈও এনে এদিন বেয়া সমস্যা আহিব পাৰে। সেইকাৰণে সদায় ভাল কাম কৰক, বেয়াৰ ফাললৈ কেতিয়াও গতি নকৰিব আৰু সকলোকে যিমান পাৰে সহায় কৰিব। এতিয়া আচল প্ৰশ্নটো হ'ল আপুনি এই কামটো কেনেকৈ আৰম্ভ কৰিব। 3টা সহজ উপায়ৰ কথা মই আপোনালোকক কৈছোঁ। এই উপায় 3টা যদি আপোনালোকে সুন্দৰভাৱে কৰিব পাৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত ধন সম্পত্তিৰ লগতে মান সন্মানৰ লগতে আনৰ পৰা সহায় সহযোগিতাও লাভ কৰিব পাৰিব। এই 3টা কাম যদি আপোনালোকে
নিস্বাৰ্থভাৱে কৰিব পাৰে আপোনালোকৰ ভাগ্য এসপ্তাহৰ ভিতৰত সলনি হৈ পৰিব। আপোনালোকে কৰি চাওক, এসপ্তাহৰ ভিতৰত নিশ্চয় আহি এই ভিডিঅ'টোৰ তলতে মোক কমেণ্ট কৰি জনাবলৈও একেবাৰে আপোনালোকে নাপাহৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰটো, আপোনাৰ যদি সাধ্য হয় তেনেহ'লে প্ৰতিদিনে এটা আপোনালোকে ভাল কাম কৰিবলৈ চেষ্টা কৰিব। কাৰোবাক হয়তো আপোনালোকে সহায় কৰিব বা কাৰোবাক শুদ্ধ পথ আপোনালোকে দেখুৱাব। ইয়াৰ বাহিৰেও ঘৰৰ মানুহৰ লগত মোকামিলা কৰি আপোনালোকে চলিবলৈ চেষ্টা কৰিব। ঘৰৰ পৰিস্থিতি আপোনালোকে কেনেকৈ উন্নত কৰি ৰাখিব পাৰি সেই কথাটো আপোনালোকে অনুতপ্ত কৰি ভালদৰে পৰিচালনা কৰি ৰখাটো উচিত বুলি ক'ব পৰা যায়। প্ৰতিদিনেই যদি এটা আপোনালোকে ভাল কাম কৰে দেখিবলৈ পাব যে এসপ্তাহৰ ভিতৰত আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিব। আপোনালোকৰ জীৱনত উন্নতি আহিব আৰু প্ৰতিদিনেই আপোনালোকৰ মনটো আনন্দিত বা প্ৰফুল্লিত হৈ পৰিব। সেইকাৰণে প্ৰতিদিনেই পাৰে যদি এটা ভাল কাম আপোনালোকে নিশ্চয় কৰক। 2 নম্বৰটো, কাৰোবাক আপোনালোকে সহায় কৰক। ধনেৰে সহায় কৰিব নোৱাৰিলেও কথাৰে আপোনালোকে তেওঁলোকক সমৰ্থন কৰক। এদিন দেখিবলৈ পাব যে আপোনালোকৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব আৰু ইয়াৰ উপৰিও সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা উন্নতি আহিব আৰু সকলো পক্ষৰ ফালৰ পৰা আপোনালোকৰ সহায় সহযোগিতা দেখিবলৈ পোৱা যাব। সেইকাৰণে কাৰোবাক আপোনালোকে সহায় কৰাৰ ক্ষেত্ৰত সদায় আগ্ৰহী হোৱাটো আপোনালোকৰ কাৰণে উচিত। নিজৰ যদি সাধ্য থাকে তেনেহ'লে ধনে ধানে সহায় কৰিব পাৰে। যদি আপোনালোকৰ সাধ্য নাই তেনেহ'লে নিজৰ কথাৰে সমৰ্থন কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। 3 নম্বৰটো, কেতিয়াও প্ৰতিদানৰ আপোনালোকে আশা নকৰিব। যিমান পাৰে নিস্বাৰ্থভাৱে আপোনালোকে তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিব। এই 3টা কাম যদি আপোনালোকে নিস্বাৰ্থভাৱে কৰিব পাৰে, মাত্ৰ 7 দিন কৰিবলৈ আপোনালোকে এই 3টা কাম চেষ্টা কৰক। নিজেই পাৰ্থক্য আপোনালোকে অনুভৱ কৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিব। শুভ সুযোগ আপোনালোকৰ ঘৰলৈ আহিব আৰু লগতে হঠাৎ আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'বলৈ ধৰিব। সেই গতিকে মাত্ৰ 7 দিন কৰিবলৈ আপোনালোকে এই কামটো চেষ্টা কৰক। এইটো আপোনালোকে কল্পনা বুলি ভুল নাযাব। এইটো হৈছে কৰ্মৰ নিয়ম। আপুনি যি দিব সেইটো আপুনি এদিন ঘূৰাই নিশ্চয় পাব। যদি আপুনি ভাল কাম কৰে তেনেহ'লে ভাল ফল নিশ্চয় পাব। যদি বেয়া কাম কৰে তাকো আপোনালোকৰ জীৱনলৈ এদিন নহয় এদিন ঘূৰি আহিব। এইটো বিজ্ঞান নহয় বুলি আপোনালোকে ভাবিব পাৰে, কিন্তু জীৱনৰ বহু এনে উদাহৰণ আছে যাক ই সত্য বুলি প্ৰমাণ কৰিছে। সেই গতিকে সদায় ভাল কাম কৰিবলৈ চেষ্টা কৰিব, সদায় আনক সহায় কৰিব আৰু আনক একো সহায় কৰিব নোৱাৰিলেও আপোনালোকৰ মিঠা মাতটো তেওঁলোকক দিবলৈ চেষ্টা কৰিব। কেতিয়াও কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিব। কিবা কথা কওঁতে কাকো গালি নাপাৰিব বা কাৰো লগত আপোনালোকে বেছিকৈ তৰ্ক বিতৰ্কৰ লগত সোমাই থকাটো উচিত নহয়। দেখিছে যে সেই পৰিস্থিতি তৰ্ক বিতৰ্কৰ মাজলৈ গৈ বেয়া হৈ পৰিছে। যদি আপোনালোকে নিজৰ সাধ্য অনুসৰি বুজাব পাৰে বুজাব, নহ'লে তাৰ পৰা আপোনালোকে অলপ আঁতৰি থাকিবলৈ চেষ্টা কৰিব। নহ'লে আপুনি যদি সেই বেয়া সমস্যাৰ মাজত সোমাই পৰে তেনেহ'লে আপোনালোকৰ জীৱনলৈও এনে এদিন বেয়া সমস্যা আহিব পাৰে। সেইকাৰণে সদায় ভাল কাম কৰক, বেয়াৰ ফাললৈ কেতিয়াও গতি নকৰিব আৰু সকলোকে যিমান পাৰে সহায় কৰিব। আপোনাৰ জীৱন সলনি কৰিবলৈ ডাঙৰ কিবা কৰাৰ কোনো প্ৰয়োজন নাই। মাত্ৰ এটা সৰু চেষ্টা আপোনালোকে কৰিলেই যথেষ্ট। এতিয়া আপোনালোকৰ প্ৰশ্নটো হ'ল কি, আপুনি আৰম্ভ কৰিবনে নাই? আপোনালোকে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব পাৰে। আপোনালোকে এই 3টা কাম কেতিয়াৰ পৰা আৰম্ভ কৰিব আৰু যদি আৰম্ভ কৰি আছে সেই কথাও আপোনালোকে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।